ডাঙৰ খবৰ আহিছে সন্মুখলৈ 4 দিন হৈ গ'ল ইৰাণ আৰু ইজৰাইলৰ যুদ্ধৰ নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ ইয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্চল ধাৰাসাৰ আৰু অবিৰত গুলীবৰ্ষণ বোমা বৰ্ষণ হৈ আছে ইৰাণ আৰু ইজৰাইলৰ মাজত এই যুদ্ধ যেন সমাপ্ত হোৱাৰ বা শেষ হোৱাৰ নাম লোৱা নাই এই যুদ্ধ যেন অবিৰত গতিত চলি থাকিব পৰিস্থিতি ভয়ংকৰ হৈছে মধ্যপ্ৰাচ্যৰ আকাশত এখন দেশে আন এখন দেশক আক্ৰমণ কৰাৰ ছবি দেখা গৈছে নিশাৰ আকাশটো আপোনালোকে আমাৰ প্ৰতিবেদনবোৰে দেখিছে কেনেধৰণে জুইৰ লেলিহান শিখা মানে ৰকেট লঞ্চাৰ মিছাইলৰ লেলিহান শিখা আগুৰি আছে আৰু তাৰ মাজতে বহুকেইটা খবৰ আহিছে সেই খবৰবোৰ আমি আপোনালোকক আমাৰ এই পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে দিব বিচাৰিম কাৰণ ইজৰাইলে ইৰাণৰ পাৰমাণৱিক ঘাটিত ইতিমধ্যে আক্ৰমণ চলালে 3টা পাৰমাণৱিক ঘাটিত আক্ৰমণ চলাই ধ্বংস কৰি দিয়া বুলি ইজৰাইলে দাবী কৰিছে ইৰাণৰ সেই 3টা পাৰমাণৱিক ঘাটিৰ হৈছে নাতানজ ইছফাহান আৰু ফাৰ্ডো নাতানজ ইছফাহান আৰু ফাৰ্ডো নামৰ যি 3টা ইৰাণৰ পাৰমাণৱিক ঘাটি আছে য'ত প্ৰচুৰ পৰিমাণে ইউৰেনিয়াম মজুত কৰিছিল ইৰাণে সেই পাৰমাণৱিক ঘাটি ধ্বংসস্তূপত পৰিণত কৰি দিছে ইজৰাইলে তাৰ বিপৰীতে ইৰাণেও প্ৰত্যক্ষভাৱে ইজৰাইলৰ ওপৰত আক্ৰমণ কৰিলে আৰু ইজৰাইলৰ ওপৰত কৰা আক্ৰমণত ইৰাণৰো ক্ষতি হৈছে ক্ষমা কৰিব ইজৰাইলৰ ওপৰত যি আক্ৰমণ কৰিলে ইৰাণে তাত ইজৰাইলৰো ক্ষতি হৈছে ইজৰাইলৰ 26 জন লোক ইতিমধ্যে মৃত্যুমুখত পৰিছে আৰু বহু চহৰ ধ্বংসস্তূপত পৰিণত হৈ গৈছে মুঠতে দুই পক্ষৰ এয়া ভীষণ যুদ্ধ আৰু তয়াময়া ৰণ এই তয়াময়া ৰণত বহু লোকৰ প্ৰাণহানি হৈছে ইৰাণৰ এতিয়ালৈকে 240 জনৰো অধিক 224 জন লোক ক্ষমা কৰিব 240 নহয় শেহতীয়া যিটো তথ্য 224 জন লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে আৰু প্ৰায় 1200ৰো অধিক লোক আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ আহিছে ইয়া ইৰাণৰ খবৰ ইৰাণত এতিয়ালৈকে 224 জনৰ মৃত্যু হৈ গ'ল 1200ৰো অধিক লোক আঘাতপ্ৰাপ্ত হৈছে তাৰ বিপৰীতে ইজৰাইলত 26 জন লোকৰ মৃত্যু হৈ গৈছে আৰু বহু লোক আঘাতপ্ৰাপ্ত প্ৰায় 500তকৈও অধিক লোক আঘাতপ্ৰাপ্ত হৈছে যিকোনো সময়ত যেতিয়া হঠাৎ বোমা পৰি যায় মিছাইল পৰি যায় আৰু তাৰ পাছতেই এই যি ভীষণ যুদ্ধ সেই যুদ্ধৰ আমি ভয়ংকৰ ৰূপবোৰ দেখিবলৈ পাওঁ ঠায়ে ঠায়ে কঁপি উঠিছে বিভিন্ন চহৰ ডাও ডাওকৈ জ্বলিছে তৈলক্ষেত্ৰতো আক্ৰমণ কৰা হৈছে সেই তৈলক্ষেত্ৰবোৰ জ্বলি উঠিছে সাধাৰণ লোকে হাহাকাৰ কৰিছে এফালে দুয়োখন দেশে শক্তিশালী দেশ দুয়োখন দেশৰ শক্তি আছে হাতত প্ৰচুৰ অস্ত্ৰ শস্ত্ৰ আছে দুয়োখন দেশৰ সৈতে আমি যদি ৰিজাবলৈ চাওঁ এখন দেশক আন এখন দেশৰ সৈতে তেনেহ'লে তুলনা নাই দুয়োখন দেশৰে প্ৰচুৰ শক্তি আছে আৰু সেই প্ৰচুৰ শক্তিবোৰ তেওঁলোকে ব্যৱহাৰ কৰিছে ক'ত চাওক সেই প্ৰচুৰ শক্তিবোৰ তেওঁলোকে মানৱ হানিত ব্যৱহাৰ কৰিছে মানুহৰ ধ্বংসযজ্ঞত ব্যৱহাৰ কৰিছে ইয়াতকৈ পৰিতাপৰ কথা কি থাকিব পাৰে যুদ্ধ কমকচাৰি বাঢ়িছেহে ডোনাল্ড ট্ৰাম্পে বাৰে বাৰে বিবৃতি দি কৈ আছে যে তেওঁ যুদ্ধ শেষ কৰিবলৈ চেষ্টা কৰি আছে কিন্তু তেওঁৰ কথাত গুৰুত্ব দিয়া নাই ইয়াৰ পূৰ্বৰ বহু যুদ্ধ তেওঁ শেষ কৰাৰ কৃতিত্ব ইতিমধ্যে লৈছে ডোনাল্ড ট্ৰাম্পে কিন্তু ডোনাল্ড ট্ৰাম্পৰ কথা কিমান গুৰুত্ব দিব তাক লৈও প্ৰশ্ন আছে কাৰণ ডোনাল্ড ট্ৰাম্পে বাৰে বাৰে কৈ থাকে ভাৰত পাকিস্তানৰ যুদ্ধৰো তেওঁ মীমাংসা কৰি দিলে আন কেতবোৰ যুদ্ধৰো তেওঁ মীমাংসা কৰি দিছে কিন্তু বাস্তৱ ক্ষেত্ৰত যুদ্ধৰ মীমাংসা কৰিব পাৰিছে জানো ডোনাল্ড ট্ৰাম্পে কাৰণ সেই শত্ৰু ৰাষ্ট্ৰবোৰে সন্ত্ৰাসবাদীক পুহি থকা ৰাষ্ট্ৰবোৰে কিন্তু সন্ত্ৰাসবাদীক পুহি আছে বাদ বাকী আন যিবোৰ কথা আছে সেই খবৰখিনি আমি আপোনালোকক দিব বিচাৰিছোঁ ইতিমধ্যে সেই খবৰবোৰ হৈছে যদি ইজৰাইলে দাবী কৰিছে যে আমি যদি ইৰাণৰ পাৰমাণৱিক ঘাটিত আক্ৰমণ নকৰিলোহেঁতেন য'ত বুজন পৰিমাণৰ ইউৰেনিয়াম আছে জমা য'ত বুজন পৰিমাণৰ ইউৰেনিয়ামৰ ভাণ্ডাৰ আছে সেই ঘাটিবোৰত যদি আমি আক্ৰমণ নকৰিলোহেঁতেন তেনেহ'লে ইৰাণে সন্ত্ৰাসবাদীক সেই পৰমাণু অস্ত্ৰ নিৰ্মাণ সম্পূৰ্ণ হ'লে সন্ত্ৰাসবাদীক সেইবোৰ গতাই দিলেহেঁতেন ইজৰাইলে এই দাবী কৰিছে বিশেষকৈ 3টা স্থান আমি ইতিমধ্যে কৈছোঁ নাতানজ ইছফাহান আৰু ফাৰ্ডো ইৰাণৰ এই 3টা স্থান য'ত বুজন পৰিমাণৰ ইউৰেনিয়ামৰ ভাণ্ডাৰ আছিল সেই ভাণ্ডাৰবোৰতে আঘাত হানি ইতিমধ্যে ধ্বংস কৰি দিয়া বুলি ইজৰাইলে দাবী কৰিছে আৰু কিবা কাৰণত সেই ভাণ্ডাৰবোৰ যদি ইৰাণে সক্ৰিয় ৰূপত ৰাখি পৰমাণু অস্ত্ৰ বনাব পাৰিলহেঁতেন তেনেহ'লে তাত হামাছ বা লস্কৰী তৈবা বা এনেধৰণৰ যিবোৰ সন্ত্ৰাসবাদী সংগঠন আছে তেনেধৰণৰ সন্ত্ৰাসবাদী সংগঠনবোৰক সেইবোৰ যোগান ধৰিলেহেঁতেন এনেধৰণে ইজৰাইলে সন্দেহ প্ৰকাশ কৰিছে হামাছ আৰু হিজবুল্লাহ আৰু হামাছেই যিহেতু মধ্যপ্ৰাচ্যত দপদপনি চলাই থাকে বাকী লস্কৰী তৈবাৰ কথা যদি কওঁ সেইবোৰ পাকিস্তানৰ ফালে আছে হামাছ আৰু হিজবুল্লাহ এই দুটাৰেই দপদপনি থাকে বিশেষকৈ মধ্যপ্ৰাচ্যৰ এইবোৰ স্থানত আৰু হামাছেই ইজৰাইলত আক্ৰমণ কৰিছিল আজিৰ পৰা এবছৰ ডেৰ বছৰ পূৰ্বে আপোনালোকে সকলোৱে জানে
আৰু সেই স্থানত যদি এনেধৰণে ইৰাণে পাৰমাণৱিক অস্ত্ৰবোৰ শক্তিশালী বা সক্ৰিয় ৰূপত গঢ়ি তুলিব পাৰিলেহেঁতেন, হিজবুল্লাহ শক্তিশালী হ'লহেঁতেন, হামাছ শক্তিশালী হ'লহেঁতেন, আৰু তাৰ পাছত সেই হিজবুল্লাহ আৰু হামাছ শক্তিশালী হৈ পুনৰ ইজৰাইল আমেৰিকাৰ দৰে দেশত আক্ৰমণ কৰিলেহেঁতেন। কালিৰ দিনটোত আমি দেখিবলৈ পাইছিলোঁ আমেৰিকা যুক্তৰাষ্ট্ৰত হামাছৰ পতাকালৈ ৰাজপথত বীৰদৰ্পে ঘূৰি আছিল একাংশ, আৰক্ষীয়ে বাধা দিব পৰা নাছিল। আৰু ডনাল্ড ট্ৰাম্পৰ শাসনকালত এতিয়া সন্ত্ৰাসবাদীয়ে যে বিভিন্ন প্ৰান্তত মুকলিকৈ ঘূৰি থাকিব পাৰিছে তাৰ এটা উদাহৰণ কালি আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক চহৰত দেখিবলৈ পোৱা গৈছিল, যিটো আছিল অত্যন্ত চিন্তাজনক। তাক লৈ চিন্তাও ব্যক্ত কৰিছিল ইজৰাইলে, আৰু তেওঁলোকে কৈছে যে আমি পৰমাণু শক্তিধৰ যিবোৰ দেশত সন্ত্ৰাসবাদী ঠন ধৰি উঠিছে সেই দেশবোৰক আক্ৰমণৰ লক্ষ্য কৰিম, তাৰ ভিতৰত কিন্তু পাকিস্তানো আছে। বেঞ্জামিন নেতানিয়াহুৱে স্পষ্ট ৰূপত কৈছিল যে আমি সন্ত্ৰাসবাদীৰ যিবোৰ পৃষ্ঠপোষক দেশ যাৰ পৰমাণু শক্তি আছে সেই দেশবোৰকে আমি টাৰ্গেট কৰিম। অৰ্থাৎ এতিয়া কেৱল ইৰাণেই নহয়, পাকিস্তানো হয়তো ইজৰাইলৰ টাৰ্গেট হৈ পৰিব পাৰে। কাৰণ পাকিস্তানত আমি সকলোৱে জানো লস্কৰ-ই তৈবা, হিজবুল মুজাহিদিন বা জেইছ-ই-মহম্মদ, এই সন্ত্ৰাসবাদীবোৰক লৈয়ে পাকিস্তানৰ বৰ্তমান সেনাবাহিনী বা চৰকাৰখন বৰ্তি আছে। এই সন্ত্ৰাসবাদীৰ সৈতে উঠা বহা বা বুজাপৰা থাকে। এই সন্ত্ৰাসবাদীবোৰক সেই পৰমাণু অস্ত্ৰ পাকিস্তানৰ হাতত আছে বাবেই এই সন্ত্ৰাসবাদীবোৰেও দপদপনি চলাই থাকিব পাৰে, ভাৰতৰ বিৰুদ্ধে ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰি থাকিব পাৰে, ভাৰতক আক্ৰমণ কৰি থাকিব পাৰে। এতিয়া ইৰাণেও যদি এই পৰমাণু শক্তিবোৰ ঠন ধৰি তুলিব পাৰিলহেঁতেন, তেনেহ'লে হামাছ বা হিজবুল্লাৰ দৰে সন্ত্ৰাসবাদীও একেই দুগুণ সাহসেৰে ওলাই আহিব পাৰিলহেঁতেন আৰু যিকোনো দেশক অশান্ত কৰিব পাৰিলহেঁতেন। সেই কথা ইজৰাইলে কৈছে, আৰু সেয়েহে কৈছে যে আমি সেইটো হ'ব নিদিওঁ, যাৰ বাবেই ইৰাণৰ আমি 3টা পৰমাণু শক্তিৰ ঘাটিত আক্ৰমণ চলাই সম্পূৰ্ণ ধ্বংস কৰি পেলালোঁ। ইফালে ইৰাণে কি দাবী কৰিছে? ইৰাণে দাবী কৰিছে যে তেওঁলোকে ইজৰাইলৰ কেইবাখনো চহৰ, বিশেষকৈ যিবোৰ বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছিল ইৰাণৰ তৰফৰ পৰা, 4 বজাত সোমবাৰে পুৱা 4 বজাত 40টা বেলিষ্টিক মিছাইলেৰে ইজৰাইলক পুনৰ টাৰ্গেট কৰিলে ইৰাণে। আৰু তেওঁলোকে দাবী কৰিছে ইৰাণৰ তৰফৰ পৰা যে পেটা টিকভা, হাইফা আৰু বেনি ব্ৰাক নামৰ ইজৰাইলৰ 3খন চহৰ, এই 3খন চহৰৰ বহু অঞ্চল ধ্বংসস্তূপত পৰিণত কৰি দিবলৈ তেওঁলোকে সক্ষম হৈছে। এই 3খন চহৰৰ কথা উল্লেখ কৰা হৈছে। আনকি ইজৰাইলৰ যি আইৰণ ডোম আছে সেই আইৰণ ডোমক বাগি দি ইৰাণৰ বেলিষ্টিক মিছাইলে 30টা লক্ষ্য স্থানত আঘাত হানিছে ইজৰাইলৰ। ইজৰাইলৰ আইৰণ ডোমেও যি প্ৰতিৰক্ষা প্ৰণালী আছে সেই প্ৰতিৰক্ষা প্ৰণালীও কাম কৰা নাছিল। ইৰাণৰ 90% ক্ষেপণাস্ত্ৰই লক্ষ্যবস্তুত আঘাত কৰাৰ দাবী কৰিছে ইছলামিক ৰিভলিউচনাৰী ফ'ৰ্চৰ। ইৰাণৰ যিটো ইছলামিক ৰিভলিউচনাৰী ফ'ৰ্চ, তেওঁলোকৰ আৰ্মীৰ নাম, সেনাবাহিনীৰ নাম, সেই ফ'ৰ্চে দাবী কৰিছে যে ইজৰাইলৰ 90% স্থানতেই বা ইৰাণে যিবোৰ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছে সেই ক্ষেপণাস্ত্ৰৰ 90%ই সফল হৈছে বুলি দাবী কৰিছে। তাৰ বিপৰীতে ইজৰাইলে কৈছে যে আমি আমাৰ লক্ষ্যস্থানত উপনীত হৈছোঁ। ইতিমধ্যেই তেহৰানৰ জনবহুল এলেকা, বিশেষকৈ আজগলত হাহাকাৰ লগা বুলি ইজৰাইলে দাবী কৰিছে। উত্তৰ তেহৰানৰ ওৱান হোল্ডিং টাৱাৰ ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট বিল্ডিং ধূলিসাৎ হৈ গৈছে ইজৰাইলী ক্ষেপণাস্ত্ৰৰ আঘাতত, সেই দাবী ইজৰাইলৰ তৰফৰ পৰা কৰা হৈছে। বিপৰীতে তেল আভিভত থকা ইজৰাইলী সেনাৰ সদৰ কাৰ্যালয় দ্য কিৰিয়াত টাৰ্গেট কৰাৰ দাবী কৰিছে ইৰাণে। বিজ্ঞান শিক্ষাৰ আগশাৰীৰ গৱেষণা কেন্দ্ৰ ৱেজমান ইনষ্টিটিউট অফ ছায়েন্সৰ লগতে হাইফা চহৰৰ বাজান তৈল ক্ষেত্ৰতো সঠিক আঘাত হনাৰ দাবী কৰিছে ইৰাণে। মানে দুই পক্ষই সমানে দাবী কৰি আছে। ইৰাণৰ ক্ষেপণাস্ত্ৰই আঘাত কৰিছে তেল আভিভৰ বাটয়াম, ৰমাত গানৰ দৰে সাধাৰণ নাগৰিকৰ বসতিস্থল। 4 দিনে অব্যাহত থকা ইজৰাইল আৰু ইৰাণৰ যুদ্ধত না জল না থল অৱস্থা হৈছে দুয়োখন দেশৰ লাখ লাখ লোকৰ। আমি দেখিবলৈ পাইছোঁ, ভিডিঅ' ইতিমধ্যে সম্প্ৰচাৰ হৈছে, বাংকাৰত আশ্ৰয় লৈ আছে, মাটিৰ তলত নিগাজিকৈ কিছু স্থান নিৰ্মাণ কৰি দিয়া হৈছে চৰকাৰৰ তৰফৰ পৰা। সেই স্থানবোৰত গৈ সাধাৰণ নাগৰিকসকলে আত্মগোপন কৰিবলগীয়া হৈছে। কেনে এক দুৰ্বিষহ আৰু ভয়ংকৰ অৱস্থা বৰ্তমান সেই স্থানত, আপোনালোকে কল্পনা কৰক। আৰু সেই স্থানৰ পৰাই ধাৰাবাহিকভাৱে খবৰ আহি আছে। আৰু 4 দিন অতিক্ৰম কৰি গ'ল। এই 4 দিন অতিক্ৰম কৰি যোৱাৰ সময়তো যুদ্ধ শেষ হোৱাৰ নাম লোৱা নাই। মানে এই যুদ্ধবোৰ ক্ৰমান্বয়ে যেন বিশ্বত বাঢ়িবলৈহে ধৰিছে। চিন্তাজনক কথা, উদ্বেগজনক খবৰ, আৰু লগতে আন কেতবোৰ ইয়াৰ লগত জড়িত বিষয়ো আছে। সেই বিষয়বোৰ আমি পৰৱৰ্তী সময়ত আলোচনা কৰিম। আপোনালোকৰ মতামত কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক। পৰৱৰ্তী সময়ত আকৌ আহিম। চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট। মই প্ৰাঞ্জলে বিদায় লৈছোঁ এই মুহূৰ্তত। নমস্কাৰ।